মই ধুনীয়াকৈ ওপৰত নাৰিকলৰ গুড়ি দি দিছোঁ আৰু দেখিবলৈ আৰু ধুনীয়া লাগিছে, একেবাৰে হোটেলৰ মিঠাইৰ দৰে লাগিছে। এটা ওচৰৰ পৰা দেখুৱাই দিছোঁ, এয়া দেখিছেনে? মই শুকান মিঠাই বুলি কিয় কৈছোঁ গম পাইনে? এই মিঠাইটো মই হাতত ধৰোঁতেও এয়া হাতত কোনো ধৰণৰ লগা নাই, দেখিছেনে? বহুত ধুনীয়া মিঠাই হয়। আপোনালোকে ফুৰিবলৈ গ'লে ক'ৰবাত লৈ যাব পাৰিব, টিফিনতো ল'ৰা ছোৱালীক দিব পাৰিব, আলহী আহিলেও পটককৈ বনাই দিব পাৰিব। একদম 5 মিনিটত এইটো মিঠাই হৈ যায়। মাত্ৰ দুটা বস্তুৰে বনাইছোঁ, সেই দুটা বস্তু আমাৰ ঘৰতে থাকে, আটা আৰু চেনি। সকলোৰে পাকঘৰত এই দুটা বস্তু থাকেই। একদম সহজে কম সময়ত বনাব পৰা এটা মিঠাই আৰু হাইজেনিক হয়, স্বাস্থ্যকৰ হয়। আটাৰে বনাইছোঁ, বনাবলৈ একেবাৰে সহজ, একেবাৰে বেয়া নহয়। প্ৰথমবাৰ বনালেও এইটো মিঠাই মানে খুব ভাল হ'ব। মাত্ৰ লাষ্টলৈকে চাব, এটা টিপছ দিছোঁ মই লাষ্টত, সেইটো ফ'ল' কৰিলেই এইটো মিঠাই আপোনালোকে বহুত ধুনীয়াকৈ সহজে বনাব পাৰিব। আৰু এটাটো মই ভাঙি দেখুৱাবই লাগিব মিঠাই, হয়নে নহয় বাৰু? এইটো চাওকচোন কিমান ধুনীয়া, চাৰিওপিনৰ পৰা দেখাই দিছোঁ, দেখিছেনে? আৰু এটা ভাঙি দেখাইছোঁ দেই, এইয়া চাওক, একদম ৰসাল মিঠা, মানে একদম টেষ্টি মিঠাই। আৰু এতিয়া মই মিঠাইটোৰ কথা বেছিকৈ কৈ নাথাকোঁ, আপোনালোকৰো লোভ লাগি যাব, নহয়নে বাৰু? আহক মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। প্ৰথমে মই এটা ডাঙৰ বাতি লৈছোঁ আৰু বাতিটোতে এয়া এবাতি আটা দি দিছোঁ। আটাৰ সলনি ময়দাও ব্যৱহাৰ কৰিব পাৰি, কিন্তু হেল্থৰ কাৰণে আটাটো বেছি ভাল কাৰণে মই আটাই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান এয়া নিমখ দিছোঁ, বহুত বেছি নহয়, অকণমান দিছোঁ। আৰু এতিয়া এয়া বেকিং পাউডাৰ হয়, বেকিং পাউডাৰ আধা চামুচতকৈ কম ব্যৱহাৰ কৰিছোঁ, যিহেতু মই আটা কমকৈ লৈছোঁ। আৰু লগতে মই এয়া বেকিং ছ'ডা হয়, বেকিং ছ'ডাও একেবাৰে অকণমান 2 চিকুটমান 2 পিঞ্চমান মই দি দিছোঁ। আৰু এতিয়া এই গোটেই শুকান বস্তুখিনি মই ভালদৰে মিলাই ল'ম প্ৰথমতে। আৰু ইয়াতে এতিয়া মই অকণমান 2-3 চামুচমান পাউডাৰ গাখীৰ দি দিছোঁ। পাউডাৰ গাখীৰ অপশ্যনেল হয়, তথাপিতো দিলে ভাল। মিঠাই বুলি ক'লে অকণমান গাখীৰ দিলে খাবলৈ বেছি সোৱাদ লগা হয়, হয়নে নহয় বাৰু? সেইকাৰণে মই অকণমান পাউডাৰ গাখীৰ মিলাই দিছোঁ আৰু গোটেইখিনি এবাৰ ভালদৰে মিলাই ল'লোঁ। আৰু এতিয়া মই ইয়াতে দিম গৰুৰ ঘিউ। এয়া গৰুৰ ঘিউ মই 1.5 চামুচ ব্যৱহাৰ কৰিম। গৰু ঘিউ সলনি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু গৰু ঘিউ দিলে খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া মই চামুচেৰে নহয়, হাতেৰে খুব ভালদৰে গোটেইখিনি বস্তু মোহাৰি মোহাৰি মিলাই ল'ম। আমি যিমান ভালদৰে ঘিৰ সৈতে আটাখিনি মোহাৰি মোহাৰি মিলাই ল'ম, সিমানেই আমাৰ মিঠাইটো ভাল হ'ব, ধুনীয়াকৈ ফুলিব আৰু খাবলৈও সোৱাদ লগা হ'ব। এয়া দেখিছেনে? মই খুব ভালদৰে মিলাই লৈছোঁ আৰু হাতেৰে মুঠি মাৰি চাইছোঁ। যদি আমাৰ মুঠিটো ধুনীয়াকৈ হয়, তেতিয়া আমি গম পাম যে আমাৰ মিলোৱাটো মানে ঘিউৰ সৈতে খুব ভালকৈ হৈছে। যদি মুঠি নহয়, আৰু অকণমান তেল বা ঘিউ আমি মিলাই দিম। এতিয়া পানী অলপ অলপকৈ দি এই গোটেই বস্তুখিনি মই ভালদৰে সানি ল'ম, এটা আটাৰ দৌৰ দৰে বনাই ল'ম। আটাখিনি মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু এয়া দেখিছেনে? বেছি টানো হোৱা নাই আৰু একেবাৰে ঢিলাও হোৱা নাই। এনেদৰে আমি মঠি ল'ব লাগিব। আৰু আটাখিনি বহুত ধুনীয়া ৰুটি বনাবৰ কাৰণে মিহিকৈ মঠিব নালাগে। এনেধৰণৰ ৰাফ হৈ থাকিলেও একো কথা নহয়, এনেধৰণৰে ৰাখিব লাগে। আৰু এতিয়া আমি মিঠাইটো বনাই যাম। মিঠাইটো কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা। প্ৰথমতে মই এয়া অকণমান আটা লৈ পেলানি এটা লাডুৰ দৰে বনাই লৈছোঁ আৰু দুইখন হাতেৰে ধুনীয়াকৈ মই এনেদৰে গোল কৰি লৈছোঁ। তাৰপিছত এনেদৰে অকণমান এয়া দীঘলীয়া কৰি দিছোঁ, দেখিছেনে? দীঘলীয়া কৰি এনেধৰণৰে আঙুলি দুটাই দুই পিনৰ পৰা টিপি দিছোঁ, তেতিয়া এটা ধুনীয়া শ্বেপ হৈ যাব। এইটো দেখিছেনে? এটা দীঘলীয়া ধুনীয়া মিঠাই চমচমৰ দৰে শ্বেপ দি দিলোঁ। এনেধৰণৰে শ্বেপটো দিলে এনেকৈ ধৰি চাহৰ লগত খাবলৈ বা খাবলৈ ভাল হয়। সেইকাৰণে মই ভাবিলোঁ এনেধৰণৰে দীঘলীয়া শ্বেপ দিওঁ। যিকোনো শ্বেপ আপোনালোকে দিব পাৰে, মই এনেধৰণৰে দি যাম গোটেইখিনি। আৰু এটা বনাই দেখুৱাই দিছোঁ, বনাবলৈ একেবাৰে সহজ, সকলোৱে বনাব পাৰিব। এয়া দেখিছেনে? ঠিক আগৰ দৰে ল'লোঁ, আকৌ দুইখন হাতেৰে অকণমান গোল কৰি লৈছোঁ, বেছি আৰু মিহি কৰিবই নালাগে। তাৰপিছত এনেকৈ অকণমান দীঘলীয়া কৰি দিলোঁ আৰু এনেকৈ দুইখন হাতেৰে মূৰ দুটা অকণমান টিপি দিছোঁ। এয়া চাওকচোন, আৰু এটা ধুনীয়াকৈ বনাই হৈ গ'ল। এইটো দেখিছেনে? এনেধৰণৰে মই প্ৰথমতে এই গোটেই আটাখিনিৰে মিঠাই শ্বেপটো দি ল'ম। মিঠাইখিনি শ্বেপ দি ল'লোঁ ধুনীয়াকৈ। এতিয়া ভাজিব লাগিব।
গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীত দিছোঁ এয়া মিঠাতেল। এইবাৰ প্ৰথম মই মিঠাই বা বনাওঁতে মিঠাতেল দিছোঁ দেই, মই ৰিফাইন তেলে দিওঁ আৰু ভাবিলোঁ ৰিফাইন তেল বেছিকৈ ব্যৱহাৰ নকৰোঁ নেকি, হেল্থৰ কাৰণেও ভাল নহয়, সেইকাৰণে মিঠাতেল দিছোঁ। কিন্তু মিঠাতেলত এটা গোন্ধ আহে, কিনো কৰিম ভাবি পোৱা নাই, তথাপিতো মিঠাতেলে দিছোঁ। এতিয়া মিঠাতেলখিনি খুব ভালদৰে মই গৰম কৰি ল'ম। মিঠাতেলখিনি বহুত ধুনীয়াকৈ গৰম হৈ গ'ল, একেবাৰে ধোঁৱা ওলাই গৈছে, দেখিছেনে? এনেধৰণৰে যদি আমি গৰম কৰি লওঁ তেতিয়া অকণমান মিঠাতেলৰ গোন্ধটো নাহে বাৰু। আৰু তথাপিতো মই ইয়াতে কি কৰিম, এয়া আধা চামুচমান ঘি দি দিছোঁ। ঘি দিলে কি হ'ব, মিঠাতেলৰ গোন্ধটো নাহে। আৰু এই মিঠাইখিনি আপোনালোকে ঘিউতো ভাজিব পাৰে দেই, ঘিউত ভাজিলেতো আৰুৱে খাবলৈ সোৱাদ লগা হ'ব। আৰু নতুবা ৰিফাইন তেলতো ভাজিব পাৰে, মই ৰিফাইন তেলতে ভাজোঁ, এইবাৰহে আৰু চাওঁ আৰু কি হৈছে দেই। এতিয়া আমাৰ তেলখিনি বহুত গৰম হৈ আছে, সেইকাৰণে মিঠাইটো দিলে নহ'ব, মানে মিঠাইটো একদম কম গৰম তেলতহে দিব লাগিব। সেইকাৰণে মই অকণমান দেৰি ৰৈ দিছোঁ যাতে আমাৰ তেলখিনি ঠাণ্ডা হয়। তেলখিনি আমাৰ অলপ ঠাণ্ডা হৈ গৈছে, এতিয়া মই মিঠাইখিনি দি দিম আৰু বনাবৰ কাৰণে। এইয়া এটা এটাকৈ দি যাম। তেলটো একেবাৰে কম গৰমত থাকিব লাগিব দেই, গেছৰ ফ্লেমটো ল' কৰি ল'ব লাগিব। তথাপিতো মোৰ এয়া বেছিয়ে গৰম হৈছে, এয়া দেখিছেনে? যিমানখিনি আহে মই দি দিছোঁ আৰু বহুত বেছিও নিদিওঁ বাৰু, কাৰণ এইবোৰ ফুলি যাব। এয়া এতিয়া মই গেছটো অন কৰি দিম। গেছটো অফ কৰি লৈছিলোঁ তেল ঠাণ্ডা হ'বৰ কাৰণে, মই কৈছোঁৱে, আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। যদি হাই কৰি দিওঁ বা মিডিয়াম কৰি দিওঁ, এতিয়াই কি হ'ব, আমাৰ মিঠাইকেইটা ওপৰে ওপৰে ৰঙচুৱা হৈ আহিব আৰু ভিতৰখন নিসিজিব। সেইকাৰণে আমি গেছৰ ফ্লেমটো একেবাৰে কম কৰি তেলখিনি একেবাৰে কম গৰমত আমি মিঠাইকেইটা ভাজি ল'ব লাগিব। আৰু মিঠাতেলৰ হয়, সেইকাৰণে অকণমান ফেনো ওলাইছে, দেখিছেনে বাৰু? মই কৈছোঁৱে, মই এইবাৰ প্ৰথম এয়া এনেদৰে বনাইছোঁ দেই মিঠাতেলত। আৰু এতিয়া বহুত বেছি লৰা চৰা কৰিব নালাগে, ভাগি যাব পাৰে, কোমল হৈ আছে। তথাপিতো অকণমান মই লৰা চৰা কৰি দিছোঁ আৰু লৰাই দিছোঁ। এয়া চাওক, এয়া দেখিছেনে? এতিয়া অকণমান গেছটো বেছি কৰি দিম, একেবাৰে চিমৰ পৰা অকণমান বেছি কৰি দিছোঁ। এয়া, আৰু ধুনীয়াকৈ একদম ফুলি আহিব, চাইজটো ডাঙৰ হৈ আহিব, আপোনালোকে চাই থাকিবচোন। কেইটা ধুনীয়াকৈ ফুলি আহিছে আৰু মই চামুচখনৰে ইলুটি শিলুটি কৰি দিছোঁ। ধুনীয়াকৈ চামুচখনৰে লৰাই লৰাই ভাজি লৈছোঁ। চাৰিওপিনে একদম ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। এয়া চাওক, এতিয়া আমি তেলৰ পৰা উঠাব পৰা হৈ গৈছোঁ। আৰু এতিয়া মই তেলৰ পৰা উঠাই ল'ম মিঠাইকেইটা। এয়া চাওকচোন, এয়া। আৰু মই এতিয়া গেছটো অফ কৰি দিছোঁ। আৰু আপোনালোকে দেখিছেনে কিমান ধুনীয়াকৈ মিঠাইকেইটা ফুলি গ'ল, দিওঁতে কিমান সৰু সৰু আছিলে আৰু এতিয়া একেবাৰে ডাঙৰ হৈ গ'ল। আৰু তেল মই নিগৰাই লৈছোঁ। আৰু এটা কথা মই আপোনালোকক কওঁ, তেল বেছি ব্যৱহাৰ হোৱা নাই। আপোনালোকে দেখিছেনে, মই ইয়াতকৈ আৰু অকণমানহে বেছি দিছিলোঁ, তেলো বেছি ব্যৱহাৰ হোৱা নাই। এতিয়া মোৰ বাকী থকাখিনিও মই ভাজি ল'ম। গেছটো অফ কৰি থোৱাই আছে, পিঠাখিনি দিয়াৰ পিছত অন কৰি দিম, কিন্তু গেছৰ ফ্লেমটো মই কমকৈ, মানে চিম কৰি থ'ম। এয়া মই পিঠাকেইটা দি দিলোঁ। এতিয়া মই গেছটো জ্বলাই দিওঁ। আগৰ দৰে মই এইকেইটা পিঠাও ভাজি লওঁ, তাৰপিছত মই আপোনালোকক দেখোঁ। এইকেইটা মিঠাইও ধুনীয়াকৈ হৈ গৈছে আৰু মই তেলৰ পৰা উঠাই ল'ম। এতিয়া গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখনত এতিয়া মই চেনি দিম। আমি যিমানখিনি আটা লৈছিলোঁ তাৰে এয়া আধা বাতি চেনি। চেনিটো কম বেছি কৰিব পাৰে নিজৰ হিচাপত। আৰু পানী আমি সিমানেই দিম, আধা বাতিতকৈ অকণমান পানী দি দিছোঁ। এয়া, এতিয়া মই গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ আৰু লগতে মই এয়া 2টা ইলাচি দি দিছোঁ। এতিয়া চেনিখিনি আমি গলাই ল'ম। প্ৰথমতে আমাৰ চেনি পানীখিনি বহুত ধুনীয়াকৈ উতলি গ'ল আৰু চেনিখিনিও ধুনীয়াকৈ গলি গ'ল। এতিয়া মই গেছটো কমাই দিছোঁ আৰু ইয়াতে আমি বনাই থোৱা মিঠাইখিনি দি দিম। এয়া দেখিছেনে, গোটেইখিনি মই ইয়াতে দি দিছোঁ আৰু গেছৰ ফ্লেমটো কম কৰি ৰাখিছোঁ। আৰু এইখিনি এতিয়া মই লৰাই দিম। এয়া, আৰু চেনি পানীখিনি বহুত ডাঠ কৰিব নালাগে, কাৰণ যদি বেছি ডাঠ কৰি দিওঁ তেতিয়া ইয়াত নুসুমাব, মিঠাইকেইটাত আমাৰ চেনি পানীখিনি নুসুমাব। সেইকাৰণে বেছি ডাঠ কৰিব নালাগে। এয়া দেখিছেনে, এনেধৰণৰে অকণমান দেৰি লৰাই থাকিম।
তেতিয়া চেনিৰ পানীখিনিও সোমাব আৰু গোটেই চেনিৰ পানীখিনি মানে শুকাই যাব লাগিব কিন্তু দেই, যিহেতু আমি এইটো শুকান মিঠাই বনাইছোঁ। আৰু শুকান মিঠাই নবনালে তেতিয়া আৰু অকণমান পানী দি অকণমান জুলীয়া কৰি ৰসতে ডুবাই থ'ব পাৰি, কিন্তু যিহেতু এইটো আমাৰ শুকান মিঠাই সেইকাৰণে এই গোটেই চেনি পানীখিনি মই শুকুৱাই দিম, এনেদৰে লৰাই থাকিম। চেনি পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু মই এইখনৰে লৰাই আছিলোঁ, কাৰণ লৰাই নাথাকিলে কি হ'ব, এটা ছাইডতে সোমাব পানী আৰু দুইটা ছাইডত নোসোমাব। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। মিঠাইখিনি বনাই হৈ গ'ল, মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত এয়া সজাই থৈছোঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? একেবাৰে হোটেলৰ মিঠাইৰ দৰে লাগিছে। বনাবলৈ একেবাৰে সহজ, আপোনালোকেও বনাব পাৰিব যদি এনেধৰণৰে বনোৱা নাই, এবাৰ ট্ৰাই কৰি চাব। কিন্তু এটা কথা, এটা সাৱধানতা ৰাখিব লাগিব, যেতিয়া আমি চেনিৰ পানীত মিঠাইখিনি দি দিওঁ আৰু ঠাণ্ডা হ'বলৈ থৈ দিওঁ, বহুত দেৰি থ'ব নালাগে, কাৰণ একেবাৰে ঠাণ্ডা হোৱালৈকে থ'লে কি হ'ব, মিঠাইটো মানে লাগি ধৰিব আৰু উঠাবৰ সময়ত ভাগি যাব পাৰে। মই এটা পিচটো দেখুৱাইছোঁ ৰ'ব, মই বাৰু এটা মিঠাই এয়া অকণমান এৰুৱা লেখীয়া লাগিছেনে, এনেধৰণৰে এৰাই যাব পাৰে। সেইকাৰণে আপোনালোকে চেনি পানীত যেতিয়া আমি থওঁ, চেনি পানীখিনি যেতিয়া শুকাই যায় তাতে ঠাণ্ডা হ'বলৈ নিদিব। এখন প্লেটত অকণমান ঘি লগাই ল'ব আৰু বা ৰিফাইন তেল লগাই ল'ব, তাৰপিছত সেই গৰম গৰম মিঠাইটো আনি প্লেটখনত থৈ দিব আৰু মাজতে এবাৰ দুবাৰ লৰাই থাকিব, মানে ছাইডটো চেঞ্জ কৰি থাকিব। তেতিয়া আমাৰ মিঠাইকেইটা নেভাগে, একদম ধুনীয়া। এইটো মিঠাই ক'তো এৰুৱা নাই, দেখিছেনে কিমান ধুনীয়া হৈছে। কিন্তু এইটো মিঠাই অকণমান এয়া লাগি ধৰাৰ কাৰণে এৰ খাই গৈছিলে। সেইটোৱে আমাৰ ধ্যান দিব লগা কথা। বাকী আমাৰ মিঠাই বহুত ধুনীয়া হয়। এয়া দেখিছেনে, মই হাতেৰে ধৰিছোঁ আৰু হাতত কোনো ধৰণৰ ৰস লগা নাই, এয়া চাওকচোন। সেইকাৰণে মই কৈছোঁ এইটো শুকান মিঠাই বহুত ধুনীয়াকৈ বনাই আপোনালোকে থৈ দিব পাৰিব ফ্ৰিজত ভৰাই, বহুত দিনলৈ ভাল হৈ থাকিব। ফুৰিবলৈ গ'লে লৈ যাব পাৰিব, ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল আপোনালোকে লাইকো কৰিব, শ্বেয়াৰো কৰিব আৰু কমেণ্টছো কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।